নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি তোমালোকৰ বাবে লৈ আহিছোঁ KRD কলেজ ছয়গাঁও BEd কলেজৰ মেৰিট লিষ্ট। তাত ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট দিয়া হৈছে আৰু ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট কেনেদৰে চোৱা হয় বা ইণ্টিগ্ৰেটেড মেৰিট লিষ্টত কেনেদৰে ভগোৱা হয় সেইটো আজি চাওঁ আহা। প্ৰথমতে ইয়াতে চাব পাৰা যে চাব পৰা যে কি কৰা হৈছে যে টোটেল চিট দিয়া আছে 100টা আৰু ইয়াৰে ST পিক দিয়া হৈছে 100টাৰ ভিতৰত 10টা চিট আৰু ST 5টা, SC 7টা, PWD 3টা আৰু OBC 27টা আৰু EWS 5টা। টোটেল ৰিজাৰ্ভত দিয়া আছে 57 আৰু আনৰিজাৰ্ভ কেটেগৰীত আছে 43 আৰু এডমিশ্যন ফিজ হৈছে 90,000 আৰু তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে এইটো গমেই পাইছা যে 80 মাৰ্কছ হৈছে ফৰ্ম ফিল আপ কৰাৰ কাট অফ ইউআৰৰ আনৰিজাৰ্ভ আৰু ৰিজাৰ্ভ কেটেগৰী 60 মাৰ্কছ। আৰু ইয়াতে কোনখিনি ডকুমেণ্ট নিব লাগিব সেইখিনি দিয়া হৈছে, তোমালোকে নিশ্চয় চাইছা আৰু চাই ল'ব পাৰিবা। ইয়াতে চোৱা প্ৰথমতে দিয়া আছে ইণ্টিগ্ৰেটেড মেৰিট লিষ্টৰ ফাৰ্ষ্ট ৰেংকটো হৈছে 291। ইয়াতে ৰেংক দিয়া হৈছে, মাৰ্ক দিয়া হোৱা নাই। তো সেই হিচাপত ইয়াতে জেনেৰেল কেটেগৰীত যিহেতু 43 আনৰিজাৰ্ভ দিয়া আছে, গতিকে ইয়াতে চিৰিয়েল নম্বৰ 1ৰ পৰা একেবাৰে 43লৈকে যিমান কেণ্ডিডেট সোমাই পৰিব সেইটো লাগে। OBC হওক, EWS হওক, STP যিকোনো কেটেগৰী জেনেৰেল হওক, সকলোবিলাক UR কেটেগৰীত সোমাই পৰিব। ৰেংক 291ৰ পৰা আৰু চিৰিয়েল নম্বৰ 1ৰ পৰা 43লৈকে এনেদৰে ভগোৱা হৈছে। আৰু তাৰপিছত এনেদৰে যেতিয়া ভগোৱা হ'ব, তাৰপিছত যি বাকী ৰ'ব 43ৰ পিছত যি 57 ৰেংক, 57ৰ পৰা 57 যিহেতু আনৰিজাৰ্ভ কেটেগৰী দিয়া হোৱা নাই, বাকীখিনি বাকী কেটেগৰীত দিয়া হৈছে ৰিজাৰ্ভ কেটেগৰীত, গতিকে সেই বাকী যিমান আছে সেইবিলাকক কি কৰা হ'ব, তাৰ পৰা EWS বাছা হ'ব 5টা, তাৰ পৰা OBC বাছা হ'ব 7টা আৰু STP, STH বা PWD যিমানখিনি কেটেগৰী আছে তাৰপিছত সেইসমূহৰ পৰা বাছি দিয়া হ'ব। তাৰ পৰা বাছি পেলাই EWS 5টা লোৱা হ'ব, তাৰ পৰা তেনেদৰে লোৱা হ'ব। গতিকে নিশ্চয় তোমালোকে বুজিলা যে 1ৰ পৰা 43লৈকে আনৰিজাৰ্ভ কেটেগৰী য'ত চব সোমাই পৰিব। তো তোমালোকে চাই ল'ব পাৰা আৰু এডমিশ্যনৰ সময়ত গমেই পাবা এনেদৰে ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট বনোৱা হয় আৰু এইদৰে এডমিশ্যন দিয়া হয়। আৰু তোমালোকে যিখিনি ডকুমেণ্ট দিব কৈছে সেইখিনি তোমালোকে লৈ যাবা, একো ডকুমেণ্ট মিছ নকৰিবা। যেনেদৰে EWS আৰু OBCৰ ক্ষেত্ৰত যি ডকুমেণ্ট বা কাষ্ট চাৰ্টিফিকেট যি লাগে সেইটো কাৰেণ্ট ইয়াৰৰ বুলি কৈছে, এইটো বছৰৰ লৈ যাবা আৰু সেইসমূহ নহ'লে কেঞ্চেল কৰি দিয়া হয়। ধন্যবাদ।